নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওঁ আহক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, এইবাৰ বিতৰ্কত অসম সাহিত্য সভা। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত গাহৰিৰ মাংসৰে আপ্যায়ন অতিথিক আৰু তাৰ পিছতে বিতৰ্কত সোমাই পৰিছে অসম সাহিত্য সভা। শিৱসাগৰৰ যুৱদলত সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ অন্তত অতিথিক আপ্যায়িত কৰা খাদ্যক লৈ সৃষ্টি হয় বিতৰ্ক। দুপৰীয়া বিবিধ ব্যঞ্জনৰ লগতে ভাতৰ লগত আছিল গাহৰিৰ মাংস। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিহেতু বিভিন্ন জনগোষ্ঠীয় সম্প্ৰদায়ৰ লোকৰ সমাৱেশ হৈছিল, তেনেস্থলত গাহৰি মাংস কিয় দিয়া হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে একাংশ লোকে। সকলোৱে যদি গাহৰি নাখায় তেন্তে এই খাদ্য কিয় পৰিৱেশন কৰা হ'ল বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে একাংশ লোকে। লক্ষণীয় যে শিৱসাগৰ জিলা প্ৰশাসনে আফ্ৰিকান সোৱাইন ফিভাৰৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত গাহৰি খোৱা আৰু বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰি থৈছে। এনে পৰিস্থিতিত কেনেকৈ খোৱালে গাহৰি? সভাপতিক আপত্তি দৰ্শালে কাৰ্যনিৰ্বাহকত। খাদ্য যোগানৰ দায়িত্বত থকা কেইজনক লৈও আক্ষেপ অন্য প্ৰান্তৰ পৰা অহা একাংশ সদস্যৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীৰ বাবে এক উদ্বেগজনক খবৰ। ৰাজ্যত বৃদ্ধি পাইছে বিত্তীয় চাইবাৰ অপৰাধ। ৰাজ্যত দৈনিক বৃদ্ধি পাইছে বিত্তীয় চাইবাৰ অপৰাধৰ ঘটনা। ইতিমধ্যে চাইবাৰ অপৰাধীয়ে পেলোৱা জালত ভৰি দি বহু লোকে গাঁঠিৰ ধন হেৰুৱাইছে। বিশেষকৈ কোভিডৰ পাছত ৰাজ্যত অধিক হাৰত বৃদ্ধি পাইছে বিত্তীয় চাইবাৰ অপৰাধৰ ঘটনা। ৰাজ্যত চাইবাৰ অপৰাধীয়ে পেলোৱা জাল প্ৰতিৰোধ কৰিবলৈ অসম আৰক্ষীয়ে ব্যাপক সজাগতা তথা বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও দৈনিক এনে ঘটনা বৃদ্ধি পোৱাত সম্প্ৰতি সকলো উদ্বিগ্ন হৈ পৰিছে। 2021 চনত 3962টা চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হৈছে বুলি অসম আৰক্ষীৰ অপৰাধ তদন্ত বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যত 2015 চনত 483টা, 2016 চনত 696টা, 2017 চনত 1120টা, 2018 চনত 2022টা আৰু 2019 চনত 2231টা চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে 2020 চনত এই অপৰাধৰ ঘটনা 3530টালৈ বৃদ্ধি পাইছে। বহিৰ্ৰাজ্যৰ পৰা নিয়ন্ত্ৰণ হোৱা এই অপৰাধী চক্ৰৰ চকু এতিয়া কেৱল বেংক নাইবা বিত্তীয় লেনদেনৰ ব্যৱস্থাত। আনহাতে ৰাজ্যত সংঘটিত হৈ থকা এনে অপৰাধৰ বিৰুদ্ধে যুঁজ দিবলৈ অসম আৰক্ষীয়ে মুকলি কৰা টল ফ্ৰী নম্বৰত যোৱা মাহকেইটাত এনে অপৰাধৰ বহু অভিযোগ দাখিল হৈছে, য'ত গৰিষ্ঠ সংখ্যক অভিযোগেই ফোনযোগে তথ্য প্ৰদান কৰা আৰু ইয়াৰ পাছতেই সংশ্লিষ্ট অভিযোগকাৰীৰ বেংক একাউণ্টৰ পৰা জমা ধন অন্তৰ্ধান হোৱা ঘটনা। এনে অপৰাধ শেহতীয়াকৈ বহিৰ্ৰাজ্যৰ পৰা নিয়ন্ত্ৰণ কৰা তথ্য লাভ কৰিছে আৰক্ষীয়ে। সাম্প্ৰতিক সময়ত ৰাজ্যত সংঘটিত কেইবাটাও এনে অপৰাধ ঝাৰখণ্ডৰ পৰা নিয়ন্ত্ৰণ হৈছে। তদুপৰি ৰাজস্থানৰ পৰাও কিছু পৰিমাণে নিয়ন্ত্ৰণ হোৱাৰ তথ্য লাভ কৰিছে তদন্তকাৰী সংস্থাটোৱে। সম্প্ৰতি সংশ্লিষ্ট লোকে ব্যৱহাৰ কৰা প্ৰতিষ্ঠানৰ বিল পৰিশোধ, লটাৰীত নগদ ধনৰ পুৰস্কাৰ লাভ, বিদ্যুৎ বিল, অনলাইনযোগে সামগ্ৰী বিক্ৰী আদিৰ নতুন কৌশল প্ৰয়োগ কৰিছে চাইবাৰ অপৰাধী চক্ৰই। উল্লেখযোগ্য যে ৰাজ্যত দ্ৰুত হাৰত বৃদ্ধি পোৱা চাইবাৰ অপৰাধৰ ঘটনা নিয়ন্ত্ৰণ তথা ৰোধ কৰিবলৈ অসম আৰক্ষীয়ে 1930 আৰু 155260 দুটা 24 ঘণ্টাই উপলব্ধ হোৱাকৈ হেল্পলাইন নম্বৰ মুকলি কৰিছে। বিত্তীয় চাইবাৰ প্ৰবঞ্চকৰ কবলত পৰা সকলে যাতে তাৎক্ষণিকভাৱে অভিযোগ দাখিল কৰিব পাৰে আৰু ক্ষিপ্ৰতাৰে বিভাগে ইয়াৰ তদন্ত কৰিব পাৰে, তাৰ বাবেই এই হেল্পলাইন নম্বৰ দুটা মুকলি কৰা হৈছে, এই কথা জনাইছে বিভাগীয় সূত্ৰই। ইতিমধ্যে ইয়াৰ জৰিয়তে কেইবাজনো ভুক্তভোগীয়ে হেৰুৱা ধন উভতাই পাবলৈ সক্ষম হৈছে বুলিও আৰক্ষীয়ে কয়। পৰৱৰ্তী খবৰ, ভাৰতত পুনৰ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে কৰোনাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। দেশত বিগত 24 ঘণ্টাত নতুনকৈ পুনৰ 20,000ৰো অধিক লোক আক্ৰান্ত হৈছে মহামাৰী কোভিড-19ত। ভাৰতত কৰোনাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে। বিগত 24 ঘণ্টাত ভাৰতত কৰোনাত আক্ৰান্ত হৈছে 20,279 জন লোক। এই সংখ্যাকে ধৰি সক্ৰিয় ঘটনা 1,52,200 জনলৈ বৃদ্ধি পাইছে। সক্ৰিয় ঘটনা মুঠ সংখ্যাৰ 0.35%। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত 24 ঘণ্টাত দৈনিক পজিটিভিটি ৰেট হৈছে 5.29% আৰু সাপ্তাহিক পজিটিভিটি ৰেট হৈছে 4.46%। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এতিয়ালৈকে দেশত কৰোনাৰ মুঠ 87.25 কোটি টেষ্ট কৰা হৈছে। বিগত 24 ঘণ্টাত কৰোনাত
কৰোনাৰ 3,83,657টা টেষ্ট কৰা হৈছে। ৰিকভাৰী ৰেট হৈছে 98.45%। বিগত 24 ঘণ্টাত দেশত সুস্থ হৈ উঠিছে 18,143 জন ৰোগী। মুঠ সুস্থ লোকৰ সংখ্যা হ'লগৈ 4,32,10,552 জন। আনহাতে ভাৰতত এতিয়ালৈকে 201.99 কোটি ড'জ ভেকচিন প্ৰদান কৰা হৈছে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, কাৰামুক্ত হ'ল বৰ্ষাশ্ৰী বুঢ়াগোহাঁই। কিন্তু বৰ্ষাশ্ৰীক সমৰ্থন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা বিতোপন এতিয়াও কাৰাৰুদ্ধ। কবিতা লিখি চৰকাৰ আৰু আৰক্ষীৰ ৰখত পৰা মেধাৱী ছাত্ৰী বৰ্ষাশ্ৰী বুঢ়াগোহাঁই অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল। সংবাদ মাধ্যম সামাজিক মাধ্যমত বৰ্ষাশ্ৰীৰ সমৰ্থনত প্ৰবল জোৱাৰ উঠিছিল আৰু তাৰ পিছতে ন্যায় পালে মেধাৱী ছাত্ৰীগৰাকীয়ে। কিন্তু বৰ্ষাশ্ৰী গ্ৰেপ্তাৰৰ পিছদিনাই গ্ৰেপ্তাৰ হৈছিল শিৱসাগৰ জিলাৰ আমগুৰিৰ চামগুৰি জেহেঙীয়া বালিপথাৰ গাঁৱৰ যুৱক বিতোপন চাংমাই। বিতোপন কিন্তু বৰ্তমানো কাৰাগাৰত বন্দী। বালিপথাৰ গাঁৱৰ পুতুল চাংমাই আৰু ৰেজি চাংমাইৰ পুত্ৰ বিতোপন চাংমাইক বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ পোষ্টত সমৰ্থন কৰাৰ বাবেই গ্ৰেপ্তাৰ কৰিছিল আমগুৰি আৰক্ষীয়ে। কিন্তু বৰ্ষাশ্ৰী মুক্ত হ'ল যদিও বৰ্তমানলৈকে বিতোপন চাংমাই কাৰাগাৰৰ পৰা মুকলি নোহোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমগুৰি আৰক্ষীয়ে ৰুজু কৰা 53/2022 নং গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ 120B/121/121A আৰু 1013 UAPA এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল বিতোপনক। বিগত 64 দিন ধৰি কাৰাৰুদ্ধ হৈ আছে যুৱকজন। ইপিনে পৰিয়ালৰ লোকে জনোৱা মতে বিতোপন চাংমাই ইতিমধ্যে স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত চাকৰিৰ আশাৰে সাক্ষাৎকাৰৰ বাবে আবেদন কৰিছিল যদিও কাৰাগাৰত বন্দী হৈ থকাৰ বাবে সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হৈছে। চামগুৰি টাই অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিতোপনে ইতিমধ্যে বহুকেইটা চৰকাৰী চাকৰিৰ বাবে পুৰপত্ৰ পূৰণ কৰিছিল। কাৰাগাৰত থকাৰ বাবেই বৰ্তমানলৈকে তেওঁ কোনো চৰকাৰী চাকৰি পৰীক্ষাত বহিব পৰা নাই। প্ৰথমে পৰিয়ালৰ লোকে কিয় বিতোপনক গ্ৰেপ্তাৰ কৰা হ'ল সেয়া জানিব পৰা নাছিল যদিও পিছত বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ সমৰ্থনত ফেচবুকত পোষ্ট দিয়াৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছিল বুলি অৱগত হয়। খেতিয়ক পিতৃয়ে জামিনৰ বাবে ধন গটাব নোৱাৰাৰ বাবেই যুৱকজনৰ মুক্তিৰ পথ স্তব্ধ হৈ পৰিছে। যুৱকজনে যদি কোনো ভুল কৰিছিল তেন্তে তাৰ বাবে পৰিয়ালৰ লোকে ক্ষমা বিচৰাৰ লগতে বৰ্ষাশ্ৰীৰ দৰে বিতোপন চাংমাইকো মুক্তি দিবৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানলৈ অনুৰোধ জনাইছে। তদুপৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এটা দলে আজি বিতোপন চাংমাইৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সৈতে বিষয়টো আলোচনা কৰে। লগতে শীঘ্ৰে যুৱকজনক মুক্তি দিয়াৰ দাবী তোলে চৰকাৰৰ প্ৰতি। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে জৰুৰী খবৰ। এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে ইংৰাজীত পঢ়িব লাগিব সাধাৰণ বিজ্ঞান আৰু গণিত বিষয়। এই বৃহৎ ঘোষণা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৰ। অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক ডাঙৰ খবৰ। এতিয়াৰ পৰা অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে ইংৰাজীতে পঢ়িব লাগিব গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়। এই কথা ঘোষণা কৰা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুৱে সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক সাজু কৰাৰ লক্ষ্যৰেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলকে অদূৰ ভৱিষ্যতৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু কৰি তোলাৰ প্ৰয়োজন হৈছে, যাৰ বাবে গণিত আৰু সাধাৰণ বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত প্ৰকাশ কৰাৰ চিন্তা চৰ্চা কৰা হৈছে। 6টা মূল বিষয়ৰ ভিতৰত গণিত আৰু সাধাৰণ বিজ্ঞান ইংৰাজীত পঢ়িব লাগিব ছাত্ৰ ছাত্ৰীয়ে। তাৰ বিপৰীতে সমাজ বিজ্ঞান পূৰ্বৰ দৰেই অসমীয়া ভাষাত পঢ়িব পাৰিব ছাত্ৰ ছাত্ৰীয়ে। পৰৱৰ্তী খবৰ, অৱশেষত জামিন পালে প্ৰবঞ্চক ৰাণা পগাগে। কিন্তু জামিনৰ পাছতে পুনৰ গ্ৰেপ্তাৰ কৰা হ'ল ৰাণা পগাগক। জামিন পালে প্ৰবঞ্চক ৰাণা পগাগে। জামিনৰ পাছতে পুনৰ গ্ৰেপ্তাৰ কৰা হ'ল ৰাণা পগাগক। নগাঁও থানাৰ গোচৰত জামিন মঞ্জুৰ ৰাণা পগাগৰ। পুনৰ মাজুলী থানাৰ গোচৰত ৰাণা পগাগক গ্ৰেপ্তাৰ। ঠিকা আবণ্টনৰ নামত সংগ্ৰহ কৰিছিল লাখ লাখ টকা। পৰৱৰ্তী খবৰ, ভাৰত চীন সীমান্তত আকৌ উত্তেজনা। লাডাখ সীমান্তত চীনে উৰুৱাইছে যুদ্ধ বিমান। উত্তেজনা বাঢ়িছে ভাৰত চীন সীমান্তত।
লাডাখৰ LAC চীনৰ যুদ্ধ বিমান। চীনৰ যুদ্ধ বিমানে প্ৰৱেশ কৰিছে নো ফ্লাইং জোনত। পূব লাডাখৰ সীমান্তত হঠাৎ বৃদ্ধি পাইছে চীনৰ কুচকাৱাজ। বিগত ৩-৪ সপ্তাহ ধৰি চীনে অব্যাহত ৰাখিছে যুদ্ধ বিমানৰ চলাচল। ভাৰতীয় বায়ুসেনাই নজৰ ৰাখিছে চীনৰ ওপৰত। চীনৰ J-11 যুদ্ধ জাহাজ দেখিবলৈ পোৱা গৈছে ভাৰতৰ সীমান্তত। 24-25 জুনৰ পৰা আৰম্ভ হৈছে চীনৰ এই চক্ৰান্ত।